গুৱাহাটীৰ ৰূপনগৰৰ এটা ডেম্পত পাণবজাৰ আৰক্ষীৰ অভিযান আৰু এই আৰক্ষীৰ অভিযানত প্ৰায় ৩ কোটি টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে কাঁহ পিতলৰ বাচন বৰ্তন, লগতে তামৰ তাঁৰ, যিখিনি মূল্য হৈছে প্ৰায় ৩ কোটি টকা। ১,০০০ কুইণ্টলৰো অধিক চুৰি সামগ্ৰী সেই ডেমটোত লুকুৱাই থকা অৱস্থাত উদ্ধাৰ কৰিলে পাণবজাৰ আৰক্ষীয়ে। পাণবজাৰ আৰক্ষীয়ে নিশা প্ৰায় ৩ ঘণ্টা অভিযান চলালে। অভিযানৰ সময়ছোৱাত মণ্টু আলী নামৰ লোকজনৰ যি ডেম্প আছিল, এই ডেম্পটোৰ গৰাকী হৈছে মণ্টু আলী, আৰু মণ্টু আলীয়ে দীৰ্ঘদিনৰে পৰা এই চুৰি সামগ্ৰীসমূহ তাত মজুত কৰি ৰাখিছিল। স্থানীয় ৰাইজে বহুবাৰ আৰক্ষীক অভিযোগো কৰিছিল যে নিশাৰ ভাগত একাংশ ডাম্পাৰ আহে, বিভিন্ন গাড়ী আহি সেই ডেমটোত কিছুমান সামগ্ৰী পেলাই থৈ যায়। স্থানীয় ৰাইজে সন্দেহ কৰিছিল, কিন্তু আৰক্ষীক বহুবাৰ জনোৱাৰ পিছতো আৰক্ষীয়ে অভিযান চলোৱা নাছিল। অৱশেষত কালি অভিযান চলালে। অভিযান চলোৱাৰ সময়ত ৩ কোটি টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ হৈছে। আৰু এই অভিযানৰ সময়ত আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হ'ল এই ডেমটোৰ গৰাকী মণ্টু আলী। আৰু মণ্টু আলী গুৱাহাটীৰ বিভিন্ন চুৰি কাৰ্যত জড়িত থকাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যেই এজনক আটকো কৰা হৈছে। আৰু ৫ বছৰ ধৰি এই ব্যৱসায় চলাই আহিছিল এই মণ্টু আলীয়ে। গুৱাহাটীৰ বিভিন্ন স্থানত বিভিন্ন লোকৰ ঘৰত চুৰি হোৱা সামগ্ৰী সেই ডেমটোত মজুত কৰি ৰখাৰ সন্দেহ কৰিছে পাণবজাৰ আৰক্ষীয়ে।